আমি দেৱ সমাজ লোৱা তোমাৰ পুৰস্কাৰ। এই পাৰিজাত মালাধাৰী মই জানো সকলো, কিন্তু মোৰ হাতত যে পুনৰ জীৱন দান শক্তি নাই, আছে মাত্ৰ যমৰাজৰ হাতত। দেৱৰাজ, মোৰ হাতত এই শক্তি নাই। নামি কমলে ইমান বিকাল, গতিকে সেই কৃষ্ণক জপলে কেনেকৈ নামটো বান্ধো ভক্তিৰ বদলে, সেইটো ভক্তি যোগী দিবা। আৰু সেই ভক্তি যোগীৰ চিন্তৰূপে তেওঁ উদৰত কিন্তু ৰাখিল, সেইকাৰণে ৰাম উদৰ দামোদৰ অৰ্থাৎ ভক্তক তেওঁ স্থান দিছে। বৰপেটা জিলাৰ পূবত অৱস্থিত চেঙা গাঁৱৰ অতি প্ৰাচীন মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানত ডিচেম্বৰৰ 7 আৰু 8 তাৰিখে ধৰ্মীয় ৰীতি নীতি পৰম্পৰাৰে দুদিনীয়াকৈ একাদশ বাৰ্ষিক ভাগৱত পাঠ ভাগি অনুষ্ঠিত হয়। মহাপুৰুষ শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানত ভাগৱত পাঠ প্ৰভুৰ আশীষ ল'বলৈ দূৰ দূৰণিৰ পৰা ভক্তগণৰ সমাগম দেখা যায়। শ্ৰী শ্ৰী গৰখীয়া গোসাঁই মন্দিৰত বন্তি প্ৰজ্বলন কৰি ভাগৱত পাঠ অনুষ্ঠান মুকলি কৰে বান্দালী সত্ৰৰ সত্ৰাধিকাৰ দ্বিজেন্দ্ৰনাথ গোস্বামীয়ে। 21 আঘোণ 1431 ভাস্কৰাব্দৰ ইংৰাজী 7 ডিচেম্বৰ শনিবাৰে ৰাতিপুৱা 7 বজাৰ পৰা আৰম্ভ হৈ 8 তাৰিখে নিশা ভাগলৈকে চলা অনুষ্ঠান ভাগৱত পাঠ কৰে বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া পাঠক ডাক্তৰ বাবুল চন্দ্ৰ দাসে। অনুষ্ঠান ভাগিত উপস্থিত থাকি ভক্তপ্ৰাণ ৰাইজে প্ৰতিটো কাৰ্যসূচীতে সহায় সহযোগিতা আগবঢ়োৱাৰ বাবে মহাপুৰুষ শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থানৰ পৰিচালনা সমিতিয়ে কৃতজ্ঞতা জ্ঞাপন কৰে। মগ্ন হৈ দেহাৰ হাত এৰাই যায়। গতিকে আমাৰো এই মাৰুতি মাও আমাক কৈছে যে আমি আজি যে ভাগৱত থলীৰ সন্ত সাধু সন্ত গোটেইখিনি কৈছে, একজন সন্ত থাকলি কোটি কোটি পাপীও উদ্ধাৰ হয়। আৰু বৃহত্তম গাঁও এই চেঙা গাঁৱৰ এটা চুবুৰী বামপাৰা, আৰু এই বামপাৰা চুবুৰীত অৱস্থিত এই মহাপ্ৰভু শ্ৰী শ্ৰী গৰখীয়া গোসাঁই থান। এই থানখন অতি প্ৰাচীন, কিমান বছৰ আগৰ পৰা ইয়াত থানখন হৈ আছে কোৱা টান। ইয়াত এডাল বৃহৎ গছ আছিল, সেই আৰু গছডালৰ তলত সেই সময়ৰ আমাৰ এই গ্ৰাম্য সমাজৰ কৃষকসকলে ইয়াত গৰু চৰাবলৈ জিৰণি লৈছিল। আৰু কেতিয়াবা প্ৰাকৃতিক দুৰ্যোগত যদি গৰুবোৰৰ সেইফালে আমাৰ এই থানৰ পৰা উত্তৰ ফালে থকা গো ৰিজাৰ্ভত থকা গৰুবোৰে প্ৰাকৃতিক দুৰ্যোগত হঠাৎ বতাহ বৰষুণ আহিলে এই ঠাইলৈ দৌৰ মাৰি আহিছিল আৰু ইয়াত নিৰাপদ অনুভৱ কৰে। কাৰোবাৰ যদি গৰুধনৰ কিবা অসুখ বিসুখ হয় বা গৰু হেৰাই, তেতিয়া গোমাতা ৰক্ষাৰ কাৰণে গৃহস্থই ইয়াত এখন শৰাই মানস কৰে, আৰু তেতিয়া তেওঁলোকৰ হেৰুৱা গো সম্পদ ঘূৰাই পায় বা ৰোগীয়া গৰু ভাল হয়। পৰৱৰ্তী সময়ত কোনোবা এজন ব্যক্তিয়ে এই গছডালৰ তলত এগছি বন্তি জ্বলোৱা দিহা কৰিলে আৰু সদায় তেওঁ বন্তি জ্বলাইছিল। এইধৰণে ইয়াত গৰখীয়া গোসাঁই থানখন হ'ল। আমাৰ এই বামপাৰাৰ কৃষক ৰাইজে প্ৰতি বছৰে বহাগ মাহত ইয়াত এদিন এবাৰ গৰখীয়া গোসাঁইৰ নাম ধৰে, তাত কেঁচা ভোগ দিয়া হয়, আৰু সেই নামটো এটা অতি প্ৰাচীন নাম। পৰৱৰ্তী সময়ত প্ৰায় 2012 চন মানৰ পৰা আমাৰ নতুন প্ৰজন্মই এই থানখন জাকত জিলিকা কৰাৰ এটা সংকল্প লৈ বিভিন্ন ধৰণে ৰাইজৰ দান বৰঙণি সংগ্ৰহ কৰে। চৰকাৰী বেচৰকাৰীভাৱে বিভিন্ন ধৰণে খাটি খুটি ইয়াত দান বৰঙণি সংগ্ৰহ কৰি এই মন্দিৰটো আজি জাকত জিলিকা কৰি গঢ়ি তুলিছে। আৰু এই গৰখীয়া গোসাঁইৰ মন্দিৰৰ সংলগ্ন ঠাইত ক্ৰমে সদাশিৱৰ মহালিংগেশ্বৰ মন্দিৰ, গণেশ মন্দিৰ, ৰাম মন্দিৰ, হনুমান মন্দিৰ আদি কেইবাটাও ইয়াতে মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছে। তদুপৰি ইয়াত যিবিলাক ফুলনি আছে, ফুলনিবিলাকত বিভিন্ন প্ৰাকৃতিক শোভাবৰ্ধনৰ কাৰণে তেওঁলোকে ব্যৱস্থা কৰিছে আৰু আমাৰ ৰাইজ ইয়াত সহযোগ কৰিছে। এই থানখন বৰ্তমান আমাৰ এই অঞ্চলৰ এখন অতি লেখত ল'বলগীয়া থান হৈ পৰিছে। এই থানখনত 2014 চনৰ পৰা আজিৰ এই দিনটোত প্ৰতি বছৰে ইয়াত প্ৰতিষ্ঠা দিৱস যে পালন কৰি অহা হৈছে। এই বিগত 13 বছৰৰ পিছত আজি ইয়াত আমি দুদিনীয়া কাৰ্যসূচীৰে এইবাৰ আমি এই কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ প্ৰতিষ্ঠা দিৱস। তদানুসাৰে যোৱাকালিৰ দিনটোত আমাৰ গীতৰ প্ৰতিযোগিতা, নামৰ প্ৰতিযোগিতা হৈ গৈছে।
মহিলাৰ দিহানাম প্ৰতিযোগিতা আৰু সন্ধিয়া অসমীয়া সংস্কৃতিৰ পৰা বিলুপ্ত হৈ যাব ধৰা অতি প্ৰাচীন অসমীয়া সংস্কৃতি পুতলা নাচ ইয়াত প্ৰদৰ্শন কৰা হৈছে। পুতলা নাচ চাই আমাৰ সকলো ৰাইজে অতি আনন্দিত হৈছে আৰু আজিৰ দিনটোত ৰাতিপুৱাৰ ভাগৱত পাঠ হৈছে। ইয়াত আজি বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া বাবুল দাস তেখেত আহি উপস্থিত হৈ ভাগৱত পাঠ আৰু ব্যাখ্যা আগবঢ়াইছে আৰু আদৰিলৈ ময়ূৰী নাথ আৰু ৰাজশ্ৰী চহৰীয়াৰ অসমৰ বিখ্যাত দুটি নাম দল ময়ূৰী নাথ ৰাজশ্ৰী চহৰীয়া তেওঁলোকক আমন্ত্ৰণ কৰি আনি ইয়াত নাম পৰিৱেশন কৰা হৈছে আৰু ইয়াতে আমাৰ ওচৰৰে যি আমাৰ অন্য সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকো যত পৰনস্তি ইয়াত সহায় সহযোগিতা আগবঢ়াইছে। এই ধৰণে আমি এই আমাৰ বামপাৰা পুহংগাৰ এই মহাপ্ৰভু গৰখীয়া গোসাঁই থানত আজি সমস্ত চেঙাবাসী ৰাইজ উবুৰ খাই পৰিছে। যথেষ্ট সমাগম হৈছে, তীৰ্থভূমিত পৰিণত হৈছে আৰু আমি সকলো ৰাইজকে আমাৰ থান পৰিচালনা সমিতিৰ পৰা ইয়াত অংশগ্ৰহণ কৰা সকলো ভক্তপ্ৰাণ ৰাইজক আমি সেৱা জনাইছো। আমি তেওঁলোকৰ শলাগ লৈছো আৰু যিসকলে এই কাৰ্যসূচীত আহি আমাৰ এই কালিৰে পৰা হৈ থকা কাৰ্যসূচীবিলাক সফল ৰূপায়ণ কৰিলে সকলো অংশগ্ৰহণকাৰী নাম দল, মহিলাৰ নাম দল, পুতল নাচ, ভাগৱত পাঠত অংশগ্ৰহণ কৰা ভকতবৃন্দ আমি সকলোৱে আমাৰ এই নাম ধৰ্মৰ লগত জড়িত আটাইলৈ আমি আমাৰ এই মহাপুৰুষ গৰখীয়া গোসাঁই থান পৰিচালনা সমিতিৰ তৰফৰ পৰা সেৱা জনাইছো। বৰপেটা চেঙাৰ পৰা লাচিত বাইনৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।